বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বৰ তেনেকৈ কষ্ট কৰিব লাগিব বুলি তেনেকুৱা কথা নাই। আমি মিনিমাম 5 লাখ ভোটত আমি জয়যুক্ত হ'ম মাৰ্জিনত। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীও কিন্তু সমানে সমানে আপোনাৰ বিভিন্ন হয়, তেখেত বিজেপিটো আছিলে আৰু সেইকাৰণে মই তেখেতৰ শক্তিও জানো, দুৰ্বলতাখিনিও জানো। আমাৰ তৃণমূল পৰ্যায়ত বিজেপিৰ যিটো সংগঠনৰ ভেটি, এই সংগঠনৰ ভেটিটো আমিয়ে ইয়াত গঢ় দিছিলোঁ। গতিকে আমাৰ সাংগঠনিক ভেটি আমাৰ কিমান সুদৃঢ় সেই সম্পৰ্কে আমাৰ এটা বিশ্বাস আছে। আৰু এই সাংগঠনিক ভেটিৰ ওপৰত আৰু আমাৰ প্ৰাৰ্থীগৰাকী তেখেত যথেষ্ট শিক্ষিতা বা তেখেতৰ যি ৰাজহুৱা জীৱন, এই ৰাজহুৱা জীৱনতো তেখেতে এতিয়ালৈ যথেষ্ট স্বচ্ছতাৰে সৈতে তেখেতে নিজৰ কৰ্ম পালন কৰিছে। গতিকে তেখেতৰ ওপৰত আমাৰ ভৰসা আছে আৰু মই কৈছোঁৱেই যে 5 লাখতকৈ অধিক ভোটত আমি জয়যুক্ত হ'ব পাৰিম। ৰাজ্যখনতে আপোনাৰ বিৰোধী স্থিতিটোক আপুনি কেনেকৈ ধৰণে বিশ্লেষণ কৰিব বিচাৰিব এই মুহূৰ্তত? কাৰণ এতিয়ালৈকে কিন্তু বিৰোধী কংগ্ৰেছে হওক, লখিমপুৰৰ প্ৰাৰ্থী কাক দিব তেওঁলোকে সিদ্ধান্ততে উপনীত হ'ব পৰা নাই। এতিয়া বিৰোধীৰ চিন্তা বিৰোধীয়ে কৰিব। আমিতো কোনো নিৰ্বাচনকে কেতিয়াও আমি সহজভাৱে নলওঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিদিনাখনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টী আছিলোঁ সিদিনাখনৰ পৰাই আমাক এটা কথা শিকোৱাইছিলে, প্ৰত্যেকটি ইলেকশ্যনে ডু অৰ ডাই। আমি কোনো এটা নিৰ্বাচনকে কেতিয়াও কোনোবা আমাৰ প্ৰতিপক্ষ আমাৰ কোনো সেইটো আমাৰ কথা নহয়। আমি ৰাইজৰ কিমান আস্থা পাবলৈ সক্ষম হৈছোঁ সেইটোৱে আমাৰ কাৰণে অধিক দৰকাৰী আৰু আমি সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিওঁ। ৰাজনীতিত যথেষ্ট দখল আছে। এইবাৰ কিন্তু যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিক লৈ ব্যাপক চৰ্চা হৈছে। ডিব্ৰুগড় সমষ্টিটো বিশেষকৈ চৰ্চা হৈ পৰিছে। চৰ্চাটো যোৱাবাৰো হৈছিল, মোৰ নিৰ্বাচনৰ সময়তো হৈছিল। মই যেতিয়া বিধানসভাত হৈছোঁ তেতিয়া কোনোবাই কৈছিল এইবাৰ অজপ দলৰ প্ৰাৰ্থী তেখেত যথেষ্ট জ্ঞানী মানুহ, গুণী মানুহ। ক'ত? মইতো লক্ষাধিক ভোটৰ ব্যৱধানত জয়যুক্ত হ'লোঁ। মই কৈছোঁৱেই যে নিৰ্বাচন টিভি ষ্টুডিঅ'ৰ মজিয়াত নহয়। নিৰ্বাচন ৰাইজৰ মাজত কোন যাব পাৰিছে, ৰাইজৰ আস্থা কোনে অধিক পাবলৈ সক্ষম হৈছে সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰে, সাংগঠনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক যিটো ৰূপ, সেই ৰূপটো কিন্তু সৰ্বব্যাপী। গতিকে আমি যথেষ্ট আশাবাদী আৰু আত্মপ্ৰত্যয়ো আছে আমাৰ যে আমি খুবেই ভাল ফলাফল, স্বাধীনোত্তৰ সময়ৰ আটাইতকৈ ভাল ফলাফল এইবাৰ দেখুৱাবলৈ সক্ষম।